নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি হৈছে ২৭ ফেব্ৰুৱাৰী আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ নাপাহৰিব তেন্তে বলক খবৰকেইটা আৰম্ভ কৰোঁ দৰ্শকসকল আজি সন্ধিয়াৰ প্ৰথমটো খবৰ এটা ব্ৰেকিং নিউজ এটা শোকাবহ ঘটনা ভয়ংকৰ বিমান দুৰ্ঘটনাত ৪৪ জনৰ সৈতে কৰুণ ঘটনা এটা দুৰ্ঘটনাৰ পূৰ্বে যাত্ৰীৰ হোৱা দোৱা লাগিছে হে আল্লাহ ৰক্ষা কৰা এনেদৰে হোৱা দোৱা লাগিছে বিমান দুৰ্ঘটনাত দিবলৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ বিশ্বক কঁপোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত ৪৪ জনৰ মৃত্যু দুৰ্ঘটনাৰ পূৰ্বে যাত্ৰীৰ হোৱা দোৱা হে আল্লাহ ৰক্ষা কৰা সেনা বাহিনীৰ সামৰিক বিমান দুৰ্ঘটনাত মৃত্যুৰ কিৰিলি এটা সুদানৰ উমদুৰামানৰ চহৰত সংঘটিত হৈছে এই ভয়ংকৰ বিমান দুৰ্ঘটনাটো উমদুৰমানৰ ৱাডি চাইডনাৰ বিমান ঘাটিৰ পৰা উৰা মাৰিছিল এণ্টন বিমানখন এটা উমদুৰমানৰ আৱাসিক অঞ্চলত দুৰ্ঘটনাত পতিত হয় সেনা বাহিনীৰ বিমানখন এটা সেনাৰ জ্যেষ্ঠ বিষয়াৰ লগতে ১৯গৰাকী সাধাৰণ নাগৰিকৰ ঠাইতেই মৃত্যু হয় এটা বিমান দুৰ্ঘটনাত কমেও ১০জন লোক আহত হোৱাৰ খবৰ আহি পৰিছে মুঠ ৪৪জন বিমান যাত্ৰীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে সমগ্ৰ অঞ্চলত এটা বিশ্ব কঁপোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হয় ৪৪জনকৈ লোক আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এখনো বাঁহ কাঠৰ দলং নাথাকিব অসমৰ কোনো অঞ্চলত গুৱাহাটীত চলিব মেট্ৰ' অসমত নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে আৰু নাথাকিব এটাও কেঁচা ৰাস্তা এডভান্স ষ্টেজ আছামৰ 2.0 মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা দিব লৈছে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ অসমত নাথাকিব এতিয়া এটাও কেঁচা ৰাস্তা এখনো বাঁহ কাঠৰ দলং নাথাকিব অসমৰ কোনো অঞ্চলত গুৱাহাটীত চলিব এতিয়া মেট্ৰ' অসমত নিৰ্মাণ হ'ব এক্সপ্ৰেছ হাইৱে নিৰ্মাণ হ'ব নুমলীগড়ৰ পৰা গহপুৰ সংযোগী আণ্ডাৰ ৱাটাৰ টানেল অতি শীঘ্ৰেই নিৰ্মাণ হ'ব ৫,৮০০ কোটি টকাৰ ব্যয়েৰে ৰিং ৰোড আৰু ৬ লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথে জাগিৰোডৰ সৈতে গুৱাহাটীক সংযুক্ত কৰিব জাগিৰোডৰ পৰা ৪০ মিনিটত বিমানবন্দৰ পাব পাৰিব আপুনিও ৪ লেনযুক্ত ঘাইপথেৰে গুৱাহাটীৰ পৰা শিলচৰলৈ যাব পাৰিব ৫ ঘণ্টাত ৬,০০০ কোটি টকাৰে নিৰ্মাণ কৰা হ'ব কাজিৰঙাৰ এলিভেটেড কৰিডৰ এটা সম্পূৰ্ণৰূপে সলনি হৈ পৰিব অসমৰ সামগ্ৰিক ৰূপ এটা পথ ৰেল যাতায়াতৰ জল পৰিবহণত আহিব আমূল পৰিৱৰ্তন এটা অসমত এতিয়া অসম্ভৱ বুলি একোৱেই নাথাকিব এটা এডভান্স ষ্টেজ আছামৰ 2.0 মুখ্যমন্ত্ৰীৰ কেইবাটাও ডাঙৰ ঘোষণা অসমত নাথাকিব এটাও কেঁচা ৰাস্তা আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ এটা ব্ৰেকিং নিউজ এটা লোমহৰ্ষক ঘটনা স্বামীৰ হাতত চকু মুদিলে পত্নীয়ে স্বামীৰ হাতত চকু মুদিলে পত্নীয়ে ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই মৰিগাঁৱত ভয়ংকৰ ঘটনা সংঘটিত হয় দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ মহাশিৱৰাত্ৰিৰ দিনাই ৰাজ্য কঁপাই যোৱা অনেক ভয়ংকৰ ঘটনা স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক ভূমিকেন্দ্ৰিক সংঘাতৰ বাবেই পত্নীক দাৰে আক্ৰমণ কৰি হত্যা কৰে স্বামীয়ে মৰিগাঁও সাপমাৰীত সংঘটিত হৈছে এই চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামী ৰঙিয়াৰ সুভাষ বড়োৱে হত্যা কৰিলে পত্নী ভানু দেৱীক বিগত কেইবাটাও মাহ ধৰি স্বামী স্ত্ৰীৰ মাজত চলি আহিছিল ভূমিকেন্দ্ৰিক সংঘাত এটা মহাশিৱৰাত্ৰিৰ দিনাই ৰাজ্য কঁপাই যোৱা অনেক ভয়ংকৰ হত্যাকাণ্ড স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নী দিব লৈছোঁ পৰৱৰ্তী খবৰ অসমত নিৰ্মাণ হ'ব বৃহৎ উদ্যোগ আৰু হস্পিতাল আপুনিও পাব পাৰে চাকৰি এটা এডভান্স ষ্টেজ আছামৰ 2.0 দ্বিতীয় দিনাও স্বাক্ষৰিত হ'ল হাজাৰ কোটি টকাৰ চুক্তি অসমত এতিয়া ক'ত কি স্থাপন হ'ব চাওক সবিশেষ অসমত ক'ত কি স্থাপন হ'ব আপোনাৰ জিলাতো হ'ব নেকি উদ্যোগ আৰু হস্পিতাল এডভান্স ষ্টেজ আছামৰ 2.0 দ্বিতীয় দিনাও হাজাৰ কোটি টকাৰ চুক্তি কেইবাটাও নতুন ফেক্টৰী নিৰ্মাণ কৰা হ'ব অসমত এটা অসমৰ হাজাৰ নিবনুৱাই ষ্টাৰ চিমেণ্টত পাব চাকৰি ষ্টাৰ চিমেণ্টৰ সৈতে ৩,২০০ কোটি টকাৰ চুক্তিত স্বাক্ষৰিত হয় অসম চৰকাৰ অসমত এতিয়া স্থাপন হ'ব ছুপাৰ স্পেচিয়েলিটি হস্পিতাল
লগতে হস্পিটেলত নিৰ্মাণৰ বাবে মেদান্তৰ সৈতে 500 কোটি টকাৰ চুক্তি স্বাক্ষৰ কৰা হয়। এটা কাজিৰঙাত নিৰ্মাণ হ'ব 5 তাৰকাযুক্ত ইক্ৰিজত। টামাৰা প্ৰাইভেট লিমিটেডৰ সৈতে 275 কোটি টকাৰ চুক্তি হয়। এটা শীতল পানীয়ে প্ৰস্তুত কৰা উদ্যোগ স্থাপন হ'ব অসমত। বৰুণ বেভাৰেজৰ সৈতে 510 কোটি টকাৰ চুক্তিত স্বাক্ষৰ কৰা হয়। এটা 200 মেগাৱাট ডাটাৰ চেণ্টাৰ নিৰ্মাণৰ বাবে ব্ৰিঞ্চি লিমিটেডৰ সৈতে 3000 কোটিৰ চুক্তি হয়। আল্ট্ৰাটেক চিমেণ্টৰ সৈতে 700 কোটি টকাৰ চুক্তি অসম চৰকাৰৰ। এটা চিম্বা লজিষ্টিকৰ সৈতে স্বাক্ষৰিত হ'ল 400 কোটি টকাৰ চুক্তি। এটা ব্ৰিঞ্চি হেল্থ কেয়াৰ 200 কোটি টকাৰে অসমত নিৰ্মাণ কৰিব হস্পিটেল। 500 বিচনাযুক্ত ছুপাৰ স্পেচিয়েলিটি হস্পিটেলত নিৰ্মাণ হ'ব অসমত। দিব লৈছোঁ পৰৱৰ্তী খবৰ। ভাৰতলৈ আহি আছে বিশ্বৰ দ্ৰুততম ৰেল সেৱা। দেশত প্ৰথমবাৰলৈ সম্পূৰ্ণ হ'ল হাইপাৰ লুপ লাইনৰ পৰীক্ষা। এই পৰীক্ষাৰ মতে 30 মিনিটত হাইপাৰ লুপেৰে 350 কিলোমিটাৰ যাত্ৰাৰ সম্ভৱ। এটা ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিলে হাইপাৰ লুপ লাইনৰ পৰীক্ষাৰ ভিডিঅ'। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। মাত্ৰ 30 মিনিটত পাব এতিয়া 350 কিলোমিটাৰ। ভাৰতলৈ আহি আছে বিশ্বৰ দ্ৰুততম ৰেল সেৱা। এই ব্যৱস্থা আহিলে আধা ঘণ্টাত গুৱাহাটীৰ পৰা পাবগৈ শিৱসাগৰ। এটা দিল্লীৰ পৰা জয়পুৰত উপস্থিত হ'ব মাত্ৰ আধা ঘণ্টাৰ ভিতৰতে। এটা বিশ্বৰ দ্ৰুততম ৰেল সেৱাৰ আৰম্ভৰ পৰিকল্পনা মোদী চৰকাৰৰ। দেশত প্ৰথমবাৰলৈ সম্পূৰ্ণ হ'ল হাইপাৰ লুপ লাইনৰ পৰীক্ষা। এটা ৰেল মন্ত্ৰালয়ৰ সহযোগিতাত IITৰ মাদ্ৰাছাত পৰীক্ষাৰ সম্পূৰ্ণ। 422 মিটাৰ দীঘল সুৰংগৰ হাইপাৰ লুপ লাইনত সফলতাৰে পৰীক্ষা কৰা হয়। এই পৰীক্ষাৰ মতে 30 মিনিটত হাইপাৰ লুপেৰে 350 কিলোমিটাৰ যাত্ৰাৰ সম্ভৱ। এটা ঘণ্টাত 1100 কিলোমিটাৰ সৰ্বোচ্চ গতিবেগ লাভ কৰিব পাৰে হাইপাৰ লুপ ট্ৰেইনে। এটা বুলেট ট্ৰেইনতকৈ 3-4 গুণ বেগত চলিব এতিয়া হাইপাৰ লুপ ট্ৰেইন। মূলতঃ বৈদ্যুতিক এই ব্যৱস্থাক চুম্বকীয় শক্তিৰ প্ৰভাৱ ব্যৱহাৰ কৰা হয়। এটা সুৰংগৰ মাজেৰে বতাহৰ চাপ অবিহনে চলোৱা হ'ব এই হাইপাৰ লুপ ট্ৰেইন। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰকাশ কৰিলে হাইপাৰ লুপ লাইনৰ পৰীক্ষাৰ ভিডিঅ'। এটা হাইপাৰ লুপ ব্যৱস্থা যদি সফল হয় পৰিবহণত আহিব যুগান্তকাৰী পৰিৱৰ্তন। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বিতৰ্কৰ মাজতেই পুনৰ একেলগে 17টাকৈ পৰিয়ালে ত্যাগ কৰিলে শংকৰ সংঘ। এটা শংকৰ সংঘ এৰি পৰিয়ালকেইটাই গ্ৰহণ কৰিলে আহোমৰ পৰম্পৰাগত ধৰ্ম। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বিতৰ্কৰ মাজতেই পুনৰ শংকৰ সংঘই এৰিলে কেইবাটাও পৰিয়ালে। এটা টাইপাৰ সংঘৰ মাজত হোৱা সংঘাতৰ মাজতেই এই সিদ্ধান্ত লয়। এটা গহপুৰত একেলগে 17টাকৈ পৰিয়ালে ত্যাগ কৰিলে শংকৰ সংঘ। শংকৰ সংঘ এৰি পৰিয়ালকেইটাই গ্ৰহণ কৰিলে আহোমৰ পৰম্পৰাগত ধৰ্ম। এটা পৰম্পৰাগত ফুৰালুং ধৰ্ম গ্ৰহণৰ গহপুৰৰ ককিলাগুৰিৰ পৰিয়ালকেইটাৰ। ধলপুৰৰ যোৰহতীয়া চাওচেং ৰেনটাই উপাসনা থলীত এই ধৰ্ম গ্ৰহণ কৰে। এটা বিতৰ্কৰ মাজতেই পুনৰ শংকৰ সংঘই এৰিলে কেইবাটাও পৰিয়ালে। এটা টাইপাই শংকৰ সংঘৰ মাজত হোৱা সংঘাতৰ মাজতেই এই সিদ্ধান্ত গ্ৰহণ কৰে। গহপুৰত একেলগে 17টাকৈ পৰিয়ালে ত্যাগ কৰিলে শংকৰ সংঘ। আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ। বহিৰাজ্যত অসমীয়াৰ সৈতে ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা। এইবাৰ পোহৰলৈ আহিছে কলকাতাৰ আন এক শিহৰণকাৰী কাণ্ড। ট্ৰলি বেগত ওলাল অসমৰ মহিলাৰ শৰীৰ। দিব লৈছোঁ এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। বহিৰাজ্যত অসমীয়াৰ সৈতে ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা। দিল্লীৰ পিছত এইবাৰ কলকাতাত আন এক নৃশংসৰ হত্যাকাণ্ড পোহৰলৈ আহে। এটা ট্ৰলি বেগত উদ্ধাৰ হ'ল অসমৰ মহিলাৰ মুণ্ডহীন ৰক্তাক্তৰ মৃতদেহ। 2 মহিলাই নৃশংসভাৱে হত্যা কৰি টুকুৰা টুকুৰিকৈ কাটিলে মৃতদেহটো। পৰিয়ালৰ সদস্যৰে নিৰ্মম আক্ৰমণৰ বলি এতিয়া যোৰহাটৰ 55 বছৰীয়া মহিলাগৰাকী। হত্যাৰ পিছতেই মৃতদেহ ভৰাই লৈ গৈছিল নীলা ৰঙৰ এটা ট্ৰলি বেগত। এটা গংগাত পেলাবলৈ নিওঁতেই স্থানীয় ৰাইজৰ হাতত ধৰা পৰিল মাতৃকন্যা। ৰাইজৰ প্ৰশ্নত প্ৰথমে কুকুৰৰ মৃতদেহ পেলাবলৈ নিয়া বুলি কৈছিল দুয়ো। আৰক্ষীৰ উপস্থিত হোৱাত ট্ৰলি বেগ খোলাত ওলাই পৰিল মহিলাগৰাকীৰ মৃতদেহ। অভিযুক্ত মাতৃকন্যাৰ ফাল্গুনী ঘোষ আৰু আৰতী ঘোষ আৰক্ষীৰ জালত। এটা বহিৰাজ্যত অসমীয়াৰ সৈতে ইটোৰ পিছত সিটো ভয়ংকৰ ঘটনা।
আৰু দিব লৈছোঁ পৰৱৰ্তী খবৰ বন্দে ভাৰততকৈ অধিক বিলাসী হাই স্পীড ৰেল উঠি দিল্লী যাত্ৰাৰ বাবে সাজু হওক অসমৰ পৰা দিল্লীলৈ চলিব দুখনকৈ বিলাসী ৰেল এডভান্টেজ আসামৰ 2.0 কেন্দ্ৰীয় ৰেলমন্ত্ৰী উপস্থিতিত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা দিব লৈছে এটা অতিকৈ ভাল খবৰ অসমৰ পৰা দিল্লীলৈকে চলিব এতিয়া দুখনকৈ বিলাসী ৰেল বন্দে ভাৰততকৈও অধিক বিলাসী হ'ব ৰেল দুখন ডিব্ৰুগড় আৰু শিলচৰৰ পৰা ৰেল দুখন চলিব দিল্লীলৈ বন্দে ভাৰততকৈও দ্ৰুতবেগত চলিব অমৃত ভাৰত এক্সপ্ৰেছ এটা এডভান্টেজ আসামৰ 2.0 কেন্দ্ৰীয় ৰেলমন্ত্ৰীৰ উপস্থিতিত মুখ্যমন্ত্ৰীৰ ঘোষণা এটা ৰাজধানী এক্সপ্ৰেছতকৈও কম সময়ৰ ভিতৰত দিল্লী পাবগৈ এতিয়া যাত্ৰী অসমৰ পৰা দিল্লীলৈ চলিব দুখনকৈ বিলাসী ৰেল বন্দে ভাৰততকৈও অধিক বিলাসী হ'ব ৰেল দুখন এটা ডিব্ৰুগড় আৰু শিলচৰৰ পৰা ৰেল দুখনে চলিব দিল্লীলৈ বন্দে ভাৰততকৈও দ্ৰুতবেগত চলিব এতিয়া অমৃত ভাৰত এক্সপ্ৰেছ